নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে জিকে এভৰিথিংলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি ভাৰতীয় অৰ্থনীতিৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটি প্ৰথমবাৰলৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন বন্ধুসকল, আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত পোনপ্ৰথমে কেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ক 1947 চনত, খ 1952 চনত, গ 1935 চনত, ঘ 1969 চনত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰ, অৰ্থাৎ 1969 চনত। ২ নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল? ক 1947 চনত, খ 1952 চনত, গ 1935 চনত, ঘ 1835 চনত। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ নম্বৰ, অৰ্থাৎ 1935 চনত। ৩ নম্বৰ প্ৰশ্ন, ভাৰতীয় নোটত মুঠতে কিমানটা ভাষা লিখা আছে? ক 15টা, খ 16টা, গ 17টা, ঘ 21টা। ইয়াৰে আমি ভালদৰে লক্ষ্য কৰিলে দেখা পাওঁ যে ভাৰতীয় কাগজীয় মুদ্ৰাৰ পিছফালে 15টা ভাষা লিখা আছে আৰু হিন্দী আৰু ইংৰাজীকে ধৰি মুঠতে 17টা ভাষা উল্লেখ আছে। ৪ নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ক উৰ্জিত পেটেল, খ ৰঘুৰাম ৰাজন, গ শক্তিকান্ত দাস, ঘ নিৰ্মলা সীতাৰমণ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ, অৰ্থাৎ শক্তিকান্ত দাস। নেক্সট, নতুনকৈ ছপা কৰা ভাৰতীয় ২০০০ টকীয়া নোটৰ পিছফালে কিহৰ ছবি অংকিত কৰা আছে? ক ইলোৰাৰ গুহা, খ সাঁচী স্তূপ, গ লালকিল্লা, ঘ মংগলায়ন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰ, অৰ্থাৎ মংগলায়ন। ৬ নম্বৰ প্ৰশ্ন, বিমুদ্ৰাকৰণৰ পিছত ছপা কৰা ৫০০ টকীয়া নোটৰ পিছফালে কিহৰ ছবি আছে? ক সাঁচী স্তূপ, খ হাম্পি, গ লালকিল্লা, ঘ ইলোৰাৰ গুহা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ নম্বৰ, অৰ্থাৎ লালকিল্লা। ৭ নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতবৰ্ষত প্ৰচলিত ২০০ টকীয়া নোটৰ পিছফালে কিহৰ ছবি অংকিত কৰা আছে? ক লালকিল্লা, খ ইলোৰাৰ গুহা, গ সাঁচী স্তূপ, ঘ ৰাণী কি ভাৱ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ নম্বৰ, অৰ্থাৎ সাঁচী স্তূপ, আৰু সাঁচী স্তূপ মহাৰাজ অশোকে নিৰ্মাণ কৰিছিল। ৮ নম্বৰ প্ৰশ্ন, ৫০ টকীয়া নোটত পিছফালে কিহৰ চিত্ৰ অংকন কৰা আছে? ক ইলোৰাৰ গুহা, খ হাম্পি, গ সাঁচী স্তূপ, ঘ লালকিল্লা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব খ হাম্পি। হাম্পি হ'ল বিজয়নগৰ ৰাজ্যৰ ৰাজধানী আৰু ই বৰ্তমানে দক্ষিণ ভাৰতৰ কৰ্ণাটকত অৱস্থিত। নেক্সট, বৰ্তমানে ভাৰতবৰ্ষত প্ৰচলিত ২০ টকীয়া নোটৰ পিছফালে কিহৰ ছবি অংকন কৰা আছে? ক হাম্পি, খ লালকিল্লা, গ সাঁচী স্তূপ, ঘ ইলোৰাৰ গুহা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰ, অৰ্থাৎ ইলোৰাৰ গুহা। ভাৰতীয় এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে? ক ৰাষ্ট্ৰপতি, খ বিত্তমন্ত্ৰী, গ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, ঘ প্ৰধানমন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ, অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। ১১ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়াৰ পৰা সেৱা কৰ অৰ্থাৎ ছাৰ্ভিচ টেক্স প্ৰৱৰ্তন কৰা হৈছে? ক 1994 চন, খ 2000 চন, গ 2005 চন, ঘ 1995 চন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক, অৰ্থাৎ 1994 চন। ১২ নম্বৰ প্ৰশ্ন, GSTৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ক কানাডা, খ ইংলেণ্ড, গ আমেৰিকা, ঘ ফ্ৰান্স। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক, অৰ্থাৎ কানাডা। ১৩ নম্বৰ প্ৰশ্ন, GSTৰ ফুল ফৰ্ম কি? ক গুডছ ছেভিংছ টেক্স, খ গুডছ ছাৰ্ভিচিং টেক্স, গ গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স, ঘ গুডছ ছিকিউৰিটি টেক্স। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ, অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। ১৪ নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভাই পোনপ্ৰথমে GSTৰ বিল পাছ কৰিছিল? ক দিল্লী, খ গুজৰাট, গ অসম, ঘ কেৰেলা। এইটো আপোনালোক সকলোৱে জানে যে অসম বিধানসভাই প্ৰথমে ভাৰতবৰ্ষৰ ভিতৰতে GST বিল পাছ কৰিছিল।
15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয়? ক. কাগজী মুদ্ৰা প্ৰস্তুত, খ. ধাতু মুদ্ৰা প্ৰস্তুত, গ. বেংকসমূহৰ সুত নিৰ্ধাৰণ, খ. ভাৰতীয় মুদ্ৰা নিয়ন্ত্ৰণ। ইয়াৰে ভিতৰত খ অৰ্থাৎ ধাতু মুদ্ৰা প্ৰস্তুতকৰণ ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে। 16 নম্বৰ প্ৰশ্ন, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? ক. 2004 চনত, খ. 2010 চনত, গ. 2014 চনত, ঘ. 2015 চনত। এইটো শুদ্ধ উত্তৰ হ'ব গ নম্বৰ অৰ্থাৎ 2014 চনত। বন্ধুসকল, মোৰ আগৰ জিকেৰ বিভিন্ন বিষয়ৰ ভিডিঅ'সমূহৰ লিংকসমূহ এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। সেই লিংকবোৰত গৈ আপোনালোকে ভিডিঅ'সমূহ চাব পাৰিব। 17 নম্বৰ তথা এই ভিডিঅ'টিৰ অন্তিম প্ৰশ্ন, ভাৰতীয় ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক. নতুন দিল্লী, খ. কলিকতা, গ. মুম্বাই, ঘ. চেন্নাই। ইয়াৰে শুদ্ধ উত্তৰ হ'ব গ অৰ্থাৎ মুম্বাই। থেংকছ ফৰ ৱাটছিং। জয় আই অসম, জয় হিন্দ।